তো সেই স্বভাৱটো আমি আঁতৰাব লাগিব আগবাঢ়ি যাবলৈ প্ৰধানকৈ যিহেতু আমি অসমত বাহিৰত আছোঁ যিহেতু আমাৰ ইয়াত বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধাৰ সন্মুখীন হয় সেই ক্ষেত্ৰতো যাতে আজি আমি এই দিনটো সকলোৱে আহি উপস্থিত হৈছোহি এটা ইমান ভাল লগা সকলো কামৰ মাজত ব্যস্ত হৈ থাকে মই অকল নহয় বিভিন্ন ব্যক্তিসকল কামৰ মাজতে চেন্নাইত আছেহি গতিকে কামৰ মাজত আহিও যে ব্যক্তিসকল উপস্থিত হৈছে চেন্নাইত আজি এটা বিশেষ দিনত যিহেতু আমাৰ অসমীয়া ভোগালী বিহু গতিকে মই এটাই আপোনালোকৰ পৰা আশা কৰোঁ যে ভৱিষ্যতে আমি এতিয়া যিহেতু মহাপুৰুষীয়া যিখন নাচ আমি ইয়াত পালন কৰিলোঁ গতিকে সকলো ৰাইজৰ যি সহায় সহযোগিতা আগবঢ়ালে ভৱিষ্যতে যদি আমি এনেকুৱা আমি ধৰ্মমূলক কাম আমাৰ যিটো সংস্কৃতিৰ লগত যে জড়িত কামবিলাক আমি যদি আগবঢ়াই যাবলৈ বিচাৰোঁ আমাৰ সকলোৰে আমাৰ সহায় সহযোগিতা লাগিব তেতিয়া আমি এই কামবিলাক আগবঢ়াই যাব পাৰিম এই ক্ষেত্ৰত যদি আমি এজনে যদি আগবঢ়াওঁ বাকীসকলে যদি পিছ পৰি থাকে কেতিয়াও নহ'ব গতিকে যিহেতু এটা কথা আছে ৰাইজে ন জোকাৰিলে নৈব গতিকে সকলোৱে একাগ্ৰতা লাগিব সকলোৱে সহযোগিতা লাগিব আমাৰ কামৰ সকলো ব্যস্ত হৈ থাকে সেই কামৰ মাজতো আমি খন্তেক সময় উলিয়াই এই কামৰ মাজত আমি সংগ্ৰহ কৰিলে আমি এই অসমীয়া সংস্কৃতিটো আগবঢ়াই দিব পাৰিম আমি এটা চেন্নাইত এটা নাম উজ্বলাব পাৰিম যিহেতু অসমৰ ৰাইজে গম পাইছে যে চেন্নাইত এটা অসমীয়া সমাজ আছে যি সমাজে আজি এখন ধৰ্মমূলক যি আমাৰ নাচ প্ৰদৰ্শন কৰিলে ইমান সহজ কথা নহয় যিহেতু আমাৰ অসমত এখন ভাওনা কৰিবলৈ কিমান এটা টাইমৰ প্ৰয়োজন কিমান কামৰ প্ৰয়োজন গতিকে ইয়াত এটা ভাষা প্ৰয়োজন যিহেতু আমাৰ ভাষাৰ কোনো আমাৰ ইয়াত এটা তামিল ভাষা যিহেতু আমাৰ অসমীয়া ভাষা আমাৰ দাদাসকলে তামিলত কথা কৈ তেখেতলোকৰ মাজত যিটো কমিউনিকেশ্যনটো সংযোগ কৰি পেলাই তেখেতৰ ডাঙৰ এটা ঘৰ সংযোগ কৰিলে 3 দিনৰ কাৰণে এই কথাটো ইমান সহজ নহয় এজন অসমীয়া যদি নতুন মানুহ আহি মই চেন্নাইত এই কথাটো কেতিয়াও সংযোগ কেতিয়াও কৰিব নোৱাৰে কমিউনিকেশ্যন কেতিয়াও কনভাৰ্চেশ্যন এজনৰ লগত কৰিব নোৱাৰে ইট ইজ ভেৰি ডিফিকাল্ট চ' গতিকে আশা কৰিছোঁ